তহৰে ঐ লহৰণ মাকো। এটা পইণ্টত ভাবিছিলোঁ যে ডান্সটো এৰি দিওঁ, খেলোৱে নেকি, কিন্তু তাৰপিছত আৰু সৰুৰ পৰাই মই বিহুটো যে নাচিছোঁ, ইমানে ভাল লাগে বিহুটো, এতিয়া মানে এৰিব গ'লে এইবাৰ যি মই বিহু নাচা নাই, মোক নিজকে বহুত বেয়া লাগিছে। চবৰে যেতিয়া মই দেখিছোঁ চবেই বিহু নাচি আছে, ফূৰ্তি কৰি আছে, মোক খুবেই বহুত বেয়া লাগিছে কি মই নাচিব পৰা নাই। কিন্তু এটাই বাছ ভাবি ৰাখিছিলে যে নাই ইণ্টাৰনেশ্যনেল যাম ন, তো সেইটো হিচাপত মই এবাৰ অলপমান ছেক্ৰিফাইচ কৰিব লাগিব। আৰু খুবেই ভাল লাগিছে কাৰণ মই যেতিয়া স্পৰ্টছ জইন কৰিছোঁ, স্পৰ্টছ জইন কৰাৰ পিছতে যেতিয়া মই মানুহবিলাকক দেখিছোঁ, চব স্পৰ্টছ এথলিটবিলাকক ইণ্ডিয়ান ট্ৰেক পিন্ধি যায়, ইণ্ডিয়াৰ ফ্লেগ মানে লৈ, সেইটো মোক মানে তেতিয়াৰ পৰাই মোৰ মন আছিল যে ময়ো কেতিয়াবা ইণ্ডিয়াৰ ফ্লেগ উৰি কেনে মেডেল উঠিম, ফটো উঠিম, তো সেইটো বহুত গৌৰৱ অনুভৱ কৰিছোঁ। হয়, মই বিহুৱতী নাচিছোঁ, মই লতাশিলতো নাচিছোঁ, চানমাৰি। মই ক'ব গ'লে চব বিহুৱতী আমাৰ বিহু ছিজনত যিমান কম্পিটিশ্যন হয় ভালেখিনি গোটেইখিনি কম্পিটিশ্যনে মাৰিছোঁ গুৱাহাটীত। মই এতিয়ালৈ আপাৰ যোৱা নাই, অহা বছৰলৈ আপাৰ যাম বুলি ভাবিছোঁ। মই গোটেই ছিজনত গোটেই বিহুৱে মাৰোঁ। ভালে লাগিছে, ছোৱালী প্ৰথম যাই কেনে আনিছে, ভাবা নাছিলোঁ পাব বুলি, এনে এটা ইনজুৰি হৈ আছিল। যেতিয়া তাই ফাৰ্ষ্ট ক'লে মা মই চিলভাৰ পাইছোঁ, ইমান ভাল লাগিছে, মই মানে তেতিয়া কান্দিম নে হাঁহিম মই নিজে ক'ব পৰা নাছিলোঁ। সেইদিনা তাৰ আইতাকৰ 1 বছৰীয়া শ্ৰাদ্ধ আছিল, চব মানুহ আছিল, চবেই ফূৰ্তি হৈছে, ভাল পাইছে, চিঞৰ বাখৰ উঠি গৈছে অৱন্তিকাই পাইছে বুলি। পৰিয়ালৰ ছাপৰ্ট নহ'লেতো ইমান আগবাঢ়িব নোৱাৰিলোৱে হয়। পাপাও যথেষ্ট কষ্ট কৰিছে, মাও বহুত কষ্ট কৰিছে, বহুত ছাপৰ্ট কৰিছে। যেতিয়াই মোৰ মানে বেয়া লাগি থাকে যে এনেকুৱা লাগে যে নাই কৰিব নোৱাৰিম, তেতিয়া মা পাপাই কৈছে, চবে কৈছে নাই পাৰিবি, যা কৰি আ বুলি কেনে। মোৰ কোচ বিশাল বৰুৱা ছাৰেও মোৰ লগত বহুত কষ্ট কৰিছে, তেওঁ যথেষ্ট কষ্ট কৰিছে। মই মৰ্ণিং ইভিনিং প্ৰেক্টিছ কৰিলে তেওঁ যে মৰ্ণিং ইভিনিং মোক পূৰা টোটেলি 100% দিছে মোৰ ৰুটিনটো ইমান ইণ্টাৰনেশ্যনেল লেভেললৈ লৈ যাবলৈ। সেইকাৰণে মই কোচক ধন্যবাদ দিব বিচাৰোঁ। অষ্ট্ৰেলিয়াৰ বুকুত ভাৰতৰ বিজয় ধ্বজা উৰুৱাই অসমত আহি ভৰি থ'লে অৱন্তিকা দাসে, আৰু শেহতীয়াভাৱে অষ্ট্ৰেলিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় উচু প্ৰতিযোগিতাত তেখেতে দুটাকৈ ৰূপ অৰ্জনেৰে ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেইগৰাকী গুৱাহাটী বিৰুবাৰীৰ কন্যা, তেখেত হ'ল অৱন্তিকা দাস। আজি আমাৰ লগত উপস্থিত আছে তেখেত হ'ল অৱন্তিকা দাস। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, প্ৰথমবাৰৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিলা তুমি, গতিকে কি ক'বা এই মুহূৰ্তত, কেনেকুৱা লাগিছে? প্ৰথমতে ধন্যবাদ আপোনালোকে মোক এইটো প্লেটফৰ্মটো দিয়াৰ কাৰণে। বাকী এক্সপিৰিয়েঞ্চটো বহুত ভালেই আছিলে। বহুত বেলেগ বেলেগ কাণ্ট্ৰিজ আহিছে, চাইনাৰ ইণ্ডিজিনিয়াছ গেম হয়, চাইনা আহিছিলে, মালয়েছিয়া আহিছিল, এইবিলাক চব টীম আহিছিল, ডাঙৰ ডাঙৰ টীম। ইহঁতক লগ পাই বহুত ভাল লাগিছে, এক্সপিৰিয়েঞ্চ পাইছোঁ, আৰু সিহঁতি কেনেকুৱা কি বস্তুবিলাক কৰে সেইবিলাক বহুত কথা গম পাব পাইছোঁ। আৰু কেৰিয়াৰ তোমাৰ এখন প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিলে, আগতে তুমি কেতিয়াও যোৱা নাছিলা, গতিকে কনফিডেঞ্চ লেভেলটো মানে আত্মবিশ্বাস যিটো আছিলে, তুমি কিদৰে মানে নিজৰ মাজতে গঢ়ি তুলিছিলা? সেয়া কনফিডেঞ্চটো মানে কি, কনফিডেঞ্চটো এনেকুৱা বস্তু যিমান প্ৰেক্টিছ কৰোঁ সিমান কনফিডেঞ্চটো আহে। তো মই মানে সিমানখিনি প্ৰেক্টিছ কৰিছিলোঁ যাতে কি মই মানে সেইখিনি কনফিডেঞ্চ থাকক যে নাই মই সেইখিনি পূৰা কনফিডেঞ্চটো দিব পাৰিম। অকণমান এনজাইটি হেৰি আছিল, সেইটোতো আহিবই, ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল হিচাপত অকণমান ভয় লাগিছিল কি হ'ব, কিন্তু এইখিনিও কনফিডেঞ্চ আছিল যে ৰুটিনটো যিমান প্ৰেক্টিছ কৰিছোঁ তো ভালেই হ'ব। এবাৰ যদি তুমি তোমাৰ পদক দুটা দৰ্শকসকলক দেখাই দিয়া, যি দুটা পদক তুমি অষ্ট্ৰেলিয়াৰ বুকুত ভাৰতৰ বাবে অৰ্জন কৰি অসমলৈ ঘূৰি আহিছা, এবাৰ যদি দৰ্শকসকলক দেখাই দিয়া, এবাৰ কেমেৰাৰ ফালে যদি তোমাৰ মেডেলকেইটা দেখাই দিয়া অলপ, এইকেইটাই হ'ল সেইকেইটা মেডেল, যিকেইটা মেডেল অষ্ট্ৰেলিয়াৰ বুকুত এইগৰাকী অৱন্তিকা দাসে ভাৰত মাতৃক গৌৰৱান্বিত কৰি পেলাই তেখেতে অৰ্জন কৰিবলৈ সক্ষম হৈছে। তুমি কি ইভেণ্টত এই দুটা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছা? হয়, মই ট্ৰেডিশ্যনেল নানকুৱান ইভেণ্ট আৰু ট্ৰেডিশ্যনেল ছিংগল ৱেপন কৰিছিলোঁ। এই দুটা পদক জয়ৰ আঁৰত মানে কিমানখিনি কষ্ট, ত্যাগ, সাধনা লুকাই আছে? হয়, এইটোতো মানে বহুতেই কষ্ট হৈছিলে, কাৰণ মই এইটো ট্ৰায়েল দি আহিছিলোঁ আপোনাৰ মাৰ্চ নে জানুৱাৰী মানত, আৰু জানুৱাৰীৰ পিছতে মই গোটেই মে'ৰ এণ্ডিঙৰলৈকে মই পূৰা গ্ৰাইণ্ড কৰিব লগাত হৈছে। লগতে মোৰ কোচ বিশাল বৰুৱা ছাৰেও মোৰ লগত বহুত কষ্ট কৰিছে, তেওঁ যথেষ্ট কষ্ট কৰিছে। মই মৰ্ণিং ইভিনিং প্ৰেক্টিছ কৰিলে তেওঁ যে মৰ্ণিং ইভিনিং মোক পূৰা টোটেলি 100% দিছে মোৰ ৰুটিনটো ইমান ইণ্টাৰনেশ্যনেল লেভেললৈ লৈ যাবলৈ। সেইকাৰণে মই কোচক ধন্যবাদ দিব বিচাৰোঁ। লগতে স্কুলেও বহুত হেল্প কৰিছে, স্কুলেও মোক মোৰ এছাইনমেণ্টছবিলাক দেৰিকৈ দিয়াৰ কাৰণে, মোৰ SBA পাব্লিক স্কুল হয়, স্কুলে বহুত মানে হেৰি কৰিছে, মই এপ্লিকেশ্যন দিলে যে মই এবচেণ্ট থাকিম বুলি কেনে সেইটো মানি লৈছে স্কুলে, যিহেতু মই 12 এইবাৰ এটেণ্ডেঞ্চ লাগিব, CBSE বৰ্ড হয়, বাট ষ্টিল স্কুলে সেইটো মানি লৈছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। কেইবাখনো দেশৰ আহিছিলে খেলুৱৈ,
মানে কোন কোন দেশৰ আহিছিলে তাতে? চাইনা, মালয়েছিয়া, ইণ্ডোনেছিয়া, তাৰপিছত চামোৱা আৰু বহুত বহুত দেশ আছিলে। তোমাৰ দেশৰ লগত মানে কথা বতৰা হৈছে নেকি খেলুৱৈৰ লগত? সেনেকুৱা হৈছে। অষ্ট্ৰেলিয়াৰ লগত মোৰ কম্পিটিটৰবিলাকৰ লগত ভালদৰে কথা হৈছে। চাইনা ইহঁতৰ লগত কথা পাতিছিলোঁ, বহুত ভাল লাগিছে সিহঁতৰ লগত কথা পাতি। মানে ইণ্ডিয়াৰ উচু খেলুৱৈৰ প্ৰতি তেখেতসকলৰ ধাৰণাটো কেনেকুৱা? তুমি কথা পাতি গম পালা? হয়, আমি হোটেলত থাকোঁতে তাতে আমাৰ মানে হোটেলত চব যেতিয়া টীম আছিলে তেতিয়া টীমৰ কোচ, মালয়েছিয়াৰ কোচে কৈছিলে যে কি কয় বহুত ভাল গেম হয় এইটো। আমি কথা পাতি থাকোঁতে বহুত ভাল গেম হয়, ডমিনেটিং কাণ্ট্ৰিজ আহিছে, চাইনা, মালয়েছিয়া, ইণ্ডিয়া বহুত ভাল খেলে এনেকা বুলি কেনে তেওঁ নিজে কৈছিলে। সেইটো শুনি কেনে বহুত ভাল লাগিছে। টোটেল ইণ্ডিয়াৰ পৰা কিমান গৈছিলে? ইণ্ডিয়াৰ পৰা আমি কোচ চব মিলাই 30 কিমানজন আছিলোঁ। ইণ্ডিয়াৰ কিমান মেডেল আহিছে তুমি গম পোৱা এটা? ইণ্ডিয়াৰ আপোনাৰ অলম'ষ্ট চবেই মেডেল আনিছে। অসমৰ পৰা কেৱল তুমি গৈছিলা? হয়, অসমৰ পৰা মই গৈছিলোঁ। বাকী অষ্ট্ৰেলিয়াত তুমিতো আগতে যোৱা নাছিলা, গতিকে অষ্ট্ৰেলিয়াৰ লগত কেনেকৈ তুমি নিজকে কিদৰে মানে এডজাষ্ট কৰিছা গৈ পেলাই, বা কেনেকুৱা লাগিছে পৰিৱেশটো তাৰ? অষ্ট্ৰেলিয়াৰ পৰিৱেশটো খুবেই ভাল, মানে একদম নিৰল টাইপ জেগা হয়, বহুত ধুনীয়া, ৰাস্তা চাস্তা বহুত ধুনীয়া, বহুত জেগা ঘূৰিবলৈ আছে। অলপমান খোৱা লৈ অলপ হেৰি হৈছে, বাট ষ্টিল মিলাব পাৰিছোঁ আৰু ঘৰৰ লগত কথা পতা হৈছিলে তেতিয়া সেইকেইদিন? হৈছিলে। আমাৰ অষ্ট্ৰেলিয়া আৰু গুৱাহাটীৰ অলপ টাইমিংটো আগপিছ হয়, আপোনাৰ 4 ঘণ্টামানৰ ডিফাৰেঞ্চ আছে, সেনেকুৱাকেই কল কৰিব লগাত হৈছে আৰু মিলাই। মেডেল পোৱাৰ পাছত কি কৈছে মা দেউতাই? কি কৈছে? মা লগতে বহি আছে? হয়, মেডেল পোৱাৰ পিছত মানে মই বাছ কৈছোঁ যে চিলভাৰ মেডেল আহিল বুলি কেনে। ঘৰত তেতিয়া চবেই আছিল, গম পাইছিল সেইদিনাখন গেম আছিল, চবেই আছিলে। মই মানে ফোনত গম পাইছোঁ আৰু চবেই মানে একদম চিঞৰিছে, চবকে বহুত ফূৰ্তি হৈছে আৰু তাত নিশ্চয়কৈ তুমি যদিও সোণৰ মেডেল পাবলৈ সক্ষম নহ'লা, তথাপিতো তুমি তাত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন উৰাবলৈ সক্ষম হৈছা। গতিকে কেনেকুৱা লাগিছে অষ্ট্ৰেলিয়াৰ বুকুত ভাৰতৰ পতাকাখন যেতিয়া উৰুৱাইছা, তেনেকুৱা মুহূৰ্তত তোমাৰ কেনেকুৱা অনুভৱ হৈছিলে? খুবেই ভাল লাগিছে, কাৰণ মই যেতিয়া স্পৰ্টছ জইন কৰিছোঁ, স্পৰ্টছ জইন কৰাৰ পিছতে যেতিয়া মই মানুহবিলাকক দেখিছোঁ, চব স্পৰ্টছ এথলিটবিলাকক ইণ্ডিয়ান ট্ৰেক পিন্ধি যায়, ইণ্ডিয়াৰ ফ্লেগ লয়, সেইটো মোক মানে তেতিয়াৰ পৰাই মোৰ মন আছিল যে ময়ো কেতিয়াবা ইণ্ডিয়াৰ ফ্লেগ উৰি কেনে মেডেল উঠিম, ফটো উঠিম। তো সেইটো বহুত গৌৰৱ অনুভৱ কৰিছোঁ। লগতে মই এছ'চিয়েশ্যন অফ আছাম আৰু উছু এছ'চিয়েশ্যন অফ ইণ্ডিয়াক বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ তেওঁলোকে মোক ইমান আগুৱাই দিবৰ কাৰণে। কাৰণ এটা এথলিটে ইণ্টাৰনেশ্যনেল যোৱাৰ পিছত অকল মোৰ মেণ্টেল ফিজিকেল ট্ৰেইনিং নহয়, তাৰপিছত এছ'চিয়েশ্যনৰো বহুত হাত থাকে। এছ'চিয়েশ্যনে কিমান ডকুমেণ্টছ দিব লাগে, কিমান ছাপৰ্ট কৰিব লাগে, সেইকাৰণে থেংক ইউ ক'ব বিচাৰিছোঁ। সকলোৰে সোণ জয়ৰ সপোন থাকে এটা প্ৰতিযোগিতাত, যদিও তুমি সোণ জয় কৰিব নোৱাৰিলা, তথাপিও ৰূপৰ পদক লৈছা, সেয়ে আমাৰ কাৰণে বহুত, ভাৰতৰ কাৰণে গৌৰৱ। গতিকে কিবা আক্ষেপ থাকি গ'ল নেকি, যিহেতু সোণৰ পৰা অলপ হ'লেও বঞ্চিত হ'লা? হয়, মই মানে এইটো উইন হিচাপে লোৱা নাই, একমাত্ৰ মানে মোৰ এইটো মই মেডেলটো একচেপ্ট কৰি লৈছোঁ মোৰ কাৰণে, কাৰণ মোৰ গেম যোৱাৰ 18 দিন আগতে মোৰ ইঞ্জুৰি হৈ গৈছিলে, এংকল স্প্ৰেইন হৈছিলে, প্লাষ্টাৰ লাগি গৈছিলে। ডক্টৰে মোক কৈছিলে 3 উইকছ ৰাখিব লাগিব। 3 উইকছ ৰাখিলে মানে মোৰ গেমৰ পূৰা এণ্ড টাইমত ফ্লাইট যোৱাৰ আগতে হৈ যায়। তো মই ডক্টৰক ক'লোঁ যে গেম যাব আছে। ডক্টৰে কৈছে ঠিক আছে, একো নাই, তোৰ গেম যাব আছে যদি 2 সপ্তাহ ৰাখ, চাওঁ কিমান হিল হয়। ডক্টৰে তাৰপিছত প্লাষ্টাৰ কৰি দিছিল। মই 2 সপ্তাহত বহুত বেড ৰেষ্টত আছিলোঁ। যিহেতু আমি এথলিট স্পৰ্টছ পাৰ্চনৰ এদিন বন্ধ হ'লেই বহুত লছ হৈ যায়। 2 সপ্তাহত মোৰ মানে অকণমান পাৰফৰ্মেঞ্চটো ডাউন পৰি যোৱা যেন মই পাৰিলোঁ। আকৌ মই সেই যে 2 উইকছৰ ৰেষ্ট লোৱাৰ পিছত যিখিনি মই দিন পাইছোঁ, সেই দিনখিনিতে মই মানে পূৰা আকৌ গ্ৰাইণ্ড দিব লগাত যেন হৈছে আৰু বডিত আছিল, হ'লেও মানে আকৌ এবাৰ ফ'ৰ্চ দিব লগাত হৈছিলে। তো সেইটোত অলপমান মোৰ ছেটবেক টাইপ হৈছিলে আৰু, কিন্তু ষ্টিল উঠি আহিছোঁ। মই সেইকাৰণে উইন হিচাপে নলওঁ আৰু গ'ল্ডটো। মই আশা কৰোঁ নেক্সট গেমত মই গ'ল্ড আনি কেনে ইণ্ডিয়াক মানে আৰু ওপৰত নিব পাৰোঁ। নেক্সট এছিয়ান গেমছ টাৰ্গেট কৰি আছোঁ, চাওঁ কি হয়, আশা কৰোঁ ভাল হয়। স্বভূমিত যেতিয়া তুমি দুটাকৈ ৰূপ জয় কৰি ভৰি দিছিলা গুৱাহাটী বিমানবন্দৰত, তেতিয়া তোমাক শুভাকাংক্ষী সতীৰ্থসকলে বা পৰিয়ালৰ মানুহখিনিয়ে তোমাক উষ্ম আদৰণি জনাইছিলে, ফুলৰ থোপা, জাপি, গামোচা হওক। গতিকে সেই মুহূৰ্তত তুমি এক্সপেক্ট কৰিছিলানে এনেকুৱা এটা পৰিৱেশ হ'ব বুলি, বা কেনেকুৱা লাগিছিলে তোমাৰ মনটো? মই এইটো ভবা নাছিলোঁ, ইমান মানুহ আহি কেনে মোক ইমান সম্বৰ্ধনা জনাব। তাৰ কাৰণে বহুত বহুত থেংক ইউ মোৰ ফেমিলি মেম্বাৰ্ছ চবকে। চবেই মোক ইমান মৰম দিছে, ইমান হেৰি কৰিছে। মা দেউতা গৈছিলে তেতিয়া আনিব? হয়, মা দেউতা গৈছিলে। মা দেউতাই প্ৰথম পিন্ধাইছে গামোচা আৰু জাপি।
ফোনত কথা পতাৰ পাছত যেতিয়া তুমি প্ৰথমবাৰ লগ পাইছিলে গুৱাহাটী বিমানবন্দৰত কি কৈছে মা বা দেউতাই? আৰু চবে মানে যিহেতু মই মানে গোটেই বংশত ময়ে ফাৰ্ষ্ট এনেকুৱা ইণ্টাৰনেশ্যনেল মেডেল পোৱা বা এনেকুৱা স্পৰ্টছৰ লাইনত যোৱা, চবে আচলতে একো ক'বলৈ নাপালে। মোক গামোচা পিন্ধাওঁতে চবৰে কান্দুৱে হৈ গৈছিলে। পৰিয়ালৰ ছাপোৰ্ট কেনেকুৱা? মা কাষতে বহি আছে, দেউতাৰ ছাপোৰ্ট কেনেকুৱা, মা কেনেকুৱা ছাপোৰ্ট তোমাৰ গোটেই জাৰ্ণিটোত? হয়, পৰিয়ালৰ ছাপোৰ্ট নহ'লেতো ইমান আগবাঢ়িব নোৱাৰিলোৱে হয়। পাপাও যথেষ্ট কষ্ট কৰিছে, মাও বহুত কষ্ট কৰিছে, বহুত ছাপোৰ্ট কৰিছে। যেতিয়াই মোৰ মানে বেয়া লাগি থাকে যে এনেকুৱা লাগে যে নাই কৰিব নোৱাৰিম, তেতিয়া মা পাপাই কৈছে, চবে কৈছে নাই পাৰিবি, যা কৰি আ বুলি কেনে। মই তোমাৰ ওচৰলৈ আকৌ আহিম। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ অৱন্তিকাৰ মাতৃৰ ওচৰলৈ মই যাব বিচাৰিছোঁ। তেখেত আমাৰ লগতে আছে। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু আপোনাৰ ছোৱালীয়ে কেৰিয়াৰ পোনপ্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে দুটাকৈ পদক দখলেৰে অসমলৈ ঘূৰি আহিছে। কি ক'ব এই মুহূৰ্তত? ধন্যবাদ জনাইছোঁ আপোনালোকক। ভালে লাগিছে, ছোৱালী প্ৰথম যাই কেনে আনিছে। ভাবা নাছিলোঁ পাব বুলি, এনে এটা ইঞ্জুৰি হৈ আছিল। যেতিয়া তাই ফাৰ্ষ্ট ক'লে মা মই চিলভাৰ পাইছোঁ, ইমান ভাল লাগিছে। মই মানে তেতিয়া কান্দিম নে হাঁহিম মই নিজে ক'ব পৰা নাছিলোঁ। সেইদিনা তাৰ আইতাকৰ 1 বছৰীয়া শ্ৰাদ্ধ আছিল, চব মানুহ আছিল, চবেই ফূৰ্তি হৈছে, ভাল পাইছে, চিঞৰ বাখৰ উঠি গৈছে অৱন্তিকাই পাইছে বুলি। আৰু দেউতাকে কি কয়? আজি বৰ্তমান দেউতাক আমাৰ লগত নাই, দেউতাতো ফূৰ্তিয়ে, দেউতাতো আগৰ পৰাই তাক কৈ আছে তই পাবি, যা যা। ই কৈছে মই নোৱাৰিম নেকি পাপা, মই নাযাওঁ। দেউতাকে কৈছে না পাবি, তই যা, নাপালেও নাই, তই এনে খেলি আহ এনেকুৱা। বাপেকে বিৰাট মানে খুচ আৰু তাই যে পাইছে আৰু। অৱন্তিকা যেতিয়া কৈছিলে যে উচুত জইন কৰিম বুলি, তেতিয়া আপোনালোকৰ মানে ৰিয়েকশ্যনটো কেনেকুৱা আছিলে? প্ৰথমতে আমাৰ ঠিকে আছিলে। তাই প্ৰথম ক'লে যাম, তাৰপিছত যাই কেনে ফিৰ কৈছে মা পাম ন, ইমান দেৰিকৈ মই জইন কৰিলোঁ, ছিনিয়ৰে পাম। তেতিয়া আমি কৈছোঁ যোৱাচোন, যদি নোৱাৰা তেতিয়াহ'লে ফিটনেছৰ কাৰণে গৈ থাকিবা, যদি পাৰাতো খেলিবা। তাৰপিছত এই 2 দিনমান গ'লে ছাৰে তাৰপিছত তাক ক'লে তুমি চোৱা, চাই থাকি তোমাক যদি ভালে লাগে। তাৰপিছত চাই তাৰ কোচ ভাল লাগিলে, খেলটোও ভাল লাগিলে, তাৰপিছত তাই জইন কৰিলে। তাৰপিছত তাৰ হেৰিটো দেখা পাই ছাৰে মানে তাক ইমানেই হেৰি কৰিলে, তাই 1 বছৰতে উঠি গ'ল। মানে সি বেছি দিন হোৱা নাই ইউচুত জইন কৰিব, পৰা 1 বছৰ হ'লে, কিন্তু ছাৰৰ প্ৰচেষ্টাত আজি ইমান দূৰ আগবাঢ়ি আহিলে। তাই ক্লাছ 12ৰ ছাত্ৰী, যিহেতু পঢ়া বহুখিনি প্ৰেছাৰ থাকে, স্কুলো যাব লাগে, কোচিঙতো যাব লাগে, গতিকে এগৰাকী মাতৃ হিচাপে আপুনি কিদৰে তেখেতক সহযোগ কৰে বা দৈনিক ৰুটিনখন কিদৰে আৰম্ভ হয় আপোনাৰ মাতৃ হিচাপে? মতে ৰাতিপুৱাতো তাই স্কুলত যায়, 7:15 গাড়ী আহে। ৰাতিপুৱা পঢ়িব নোৱাৰে, ৰাতিপুৱা তাই উঠি যায়, আহি স্কুলৰ পৰা আহি খেলত যায়, আহি তাই খাই বৈ অলপ শুই লৈ 12টা মানত তাই উঠি পৰে। তেতিয়া তাক উঠাই কেনে তাৰ লগত থাকোঁ আৰু টোপনি যায় বা ভাগৰ লাগে, তাইৰ লগত বহি থাকোঁ। তাৰপিছত তাই 4টা মানত শুৱে আৰু উঠাই দিওঁ, 6টা মানত উঠিলে স্কুল যাব লাগে। তাইৰ লগত এনেকৈ লাগি থাকোঁ, তাইও সহায় কৰে। মই যেতিয়া মাতো উঠি কেনে পৰে আৰু সকলোতো মানে যি টি শাক খাব নোৱাৰে, আপুনি খাদ্যখিনিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগে। ৰাতিপুৱা তাই মানে ব্ৰেকফাষ্টত তাই ড্ৰাই ফ্ৰুটছ লয়, নেমু পানী খাই, এইবিলাক মই দিব লাগে। তাইক যথেষ্ট মই তাক যোগান ধৰি চেষ্টা কৰোঁ তাই আগবাঢ়ি যাওক। আপোনাৰ কন্যাক আপুনি ভৱিষ্যতে কি হিচাপে চাব বিচাৰে, কি পৰ্যায়ত চাব বিচাৰে? এনেতো চবে এটা আশা থাকে, খেলিলে চবৰে অলিম্পিকটো লক্ষ্য থাকে, সেইটো। তাৰ উপৰিও তাই এটা পঢ়িব বিচাৰিছে কিবা, সেইটো তাই যাতে ছাকচেছ হয়, সেইটোৱেই বিচাৰোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ আহিব বিচাৰিছোঁ অৱন্তিকা দাসৰ ওচৰলৈ। মাতৃয়ে ইতিমধ্যে উল্লেখ কৰিছে অলিম্পিকৰ কথা, গতিকে তোমাৰ নিশ্চয়কৈ সেই সপোনো থাকিব। হয়, মোৰো সপোন আছে যাতে কি মই অলিম্পিকত মানে অসমৰ আৰু ইণ্ডিয়াৰ নামটো উঠাই নিব পাৰোঁ। লাভলীনা বা হিমা দাসৰ নিচিনা যাতে আৰু মই নামটো হেৰি কৰিব পাৰোঁ। মায়ে ইতিমধ্যে কৈছে তোমাক বহুখিনি কেয়াৰ লয়, ৰাতিপুৱাৰ পৰা গধূলিলৈকে, লগতে খাদ্যাভ্যাসৰ পৰা, গতিকে কি ক'বা? সেইটোতো মানে ক'বলগীয়া কথা, কাৰণ চবেই কয়, ফেমিলি চবেই মানে মইতো কিবা সৰু পালে কয়ে যে মাকে ইমান খুচিয়াৰ কাৰণেই চাগে পাই আছে, কাৰণ মই মানে মোৰ টোপনিটো ইমান বেছি, মই মানে টোপনিৰ পৰা উঠিবই নোৱাৰোঁ। মায়ে টানি কেনে উঠাই, যা প্ৰেক্টিছ আছে। প্ৰেক্টিছত যাব পাৰোঁ, মন যায়, বহুত ভাল পাওঁ প্ৰেক্টিছ কৰি, কিন্তু সেই ৰাতিপুৱা উঠাটোহে আচল কাম, সেইটোহে মায়ে কৰাই দিয়ে আৰু বাকীটো মই এনি টাইম ডাইটতে থাকোঁ। সেই ডাইটৰ গোটেইখিনি যোগান মায়ে ধৰে, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যি ডাইট যি খাওঁ চব যোগান। আৰু এটা কথা সুধিব বিচাৰিছোঁ, তুমি কেনেকৈ ভাবিলা যে উচুলৈ আহিব লাগে? মই যিমানটো গম পাওঁ তুমি এগৰাকী বিহুৱতীও হয়, গতিকে বিহু নাচিও ভাল পোৱা তুমি। আচলতে মই যেতিয়া সৰুতে 3 বছৰৰ পৰা বিহু নাচোঁতে মই ডান্সতে আছিলোঁ প্ৰথম। তেতিয়া মই ডান্সত থাকোঁতে ভাবিলোঁ, মডাৰ্ণ ডান্স কৰিছিলোঁ। মডাৰ্ণ ডান্স কৰিব যাওঁতে ভাবিলোঁ জিমনাষ্টিকটো লাগে, তো জিমনাষ্টিক জইন কৰিলোঁ। তাৰপিছত জিমনাষ্টিকে কৰি থাকিলোঁ মই। তাৰপিছত
10ত মানে মোৰ গেপ পৰি গ'ল 10ত মেথ বৰ্ডছ বুলি কেনে পাপাও ক'লে যে পঢ় এইবাৰ আৰু সেই 10ত যে গেপ পৰি গ'ল তেতিয়া মানে মোৰ হেৰি লাগি গ'ল যে আৰু কিনো খেলিম কাৰণ মই ছিনিয়ৰে হৈ যাম ছিনিয়ৰত চব কম্পিটিশ্যন টাফ হৈ যায় জুনিয়ৰ ছাব জুনিয়ৰটো টাফ কিন্তু ছিনিয়ৰত ক'ব গ'লে অলপ বেছি কম্পিটিশ্যন হাই হৈ যায় তে মই কি কৰিম তাৰপিছত পাপাই ক'ল যে বেলেগ স্পৰ্টত ট্ৰাই কৰিছা তে মই ক'লোঁ যে চাওঁ যাই কেনে সেইকাৰণে গ'লোঁ আৰু তাৰপিছত যাই কেনে মোক উচুটো খুবেই ভাল লাগিলে তে সেইকাৰণে ভাবিলোঁ আৰু এইটোৱে কণ্টিনিউ কৰোঁ যদিও কিবা নহয় এটলিষ্ট নিজৰ মানে ফিজিকেল এণ্ডুৰেঞ্চৰ কাৰণে উচুটো জইন কৰোঁ কিন্তু তাৰপিছত ছাৰে মোক ইমান ছাপৰ্ট কৰিলে ইমান ভালদৰে শিকালে কি মই মানে আজি এইটো পৰ্যায়ত আছোঁ আৰু স্কুলৰ পৰা খবৰ খাতি লৈছে হয় স্কুলৰ পৰাও খবৰ খাতি লৈছে স্কুলৰ পৰা কৈছে মোক ফেলিচিটেট কৰিব তে এতিয়া সিহঁতি বাছ ডেটটো ফাইনেল কৰি আছে আৰু ডাইৰেক্টৰ স্পৰ্টছৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা সহযোগ মানে খবৰ লৈছে হয় খবৰ লৈছে মোক চবে কংগ্ৰেচুলেশ্যনছ কৈছে বাকী এতিয়া একো বেলেগ একো কোৱা নাই কি হেৰি কৰিব বুলি কেনে কিন্তু মোক খবৰ খাতি চব আৰু এটা লৈছে কথা সুধিব লাগিব যে ফাইনেন্সিয়েল কথাটো সুধিব লাগিব যে তোমালোকে যে খেলিবলৈ গ'লা ইয়াত ফেডাৰেশ্যনৰ পৰা তোমালোকক বহন কৰিছে নে এছ'চিয়েশ্যনৰ তৰফৰ পৰা বহন কৰিছে নে তোমালোকে নিজাববীয়াকৈ বহন কৰি পেলাই খেলিবলৈ গৈছা তোমালোক নাই এইটো এছ'চিয়েশ্যনৰ পৰাই কৰিছে ফেডাৰেশ্যনৰ পৰা সহায় কৰিছে মোক এইটো আমি নিজে খৰচটো হেৰি কৰিব নালাগে এইটো ফেডাৰেশ্যন আৰু এছ'চিয়েশ্যনৰ পৰাই দিয়ে আৰু সতীৰ্থসকলে কি কৈছে তোমাৰ স্কুলৰে হওক বা তোমাৰ লগৰ খেলুৱৈ যিসকলে আছে তেখেতসকলে কি কৈছে তোমাক তেওঁলোকেতো খুবেই প্ৰাউড মোক একদম মানে যেতিয়া সিহঁতি মানে একদম পূৰা নিউজ পেপাৰত নিউজ চেনেলত দেখি কেনে মোক একদম ভিডিঅ' পঠাই কেনে কৈ আছে ফেমাছ হৈ গ'লি পাত্তা নিদিবি এতিয়া আৰু মানে নিদিয়া হ'বি একদম সিহঁতি মানে খুবেই প্ৰাউড ফিল কৰিছে যে মই সিহঁতৰ পাৰ্ট হয় মোৰ ক্লাছমেটবিলাক চবেই বহুত প্ৰাউড ফিল কৰিছে আৰু এটা সুধিব বিচাৰিছোঁ যিহেতু তুমি এগৰাকী বিহুৱতীও হয় গতিকে বিহুৱতী তুমি কি পৰ্যায়ত নাচিছা বা কি মঞ্চত নাচিছা তুমি এতিয়ালৈকে কি ক'বা হয় মই বিহুৱতী নাচিছোঁ মই লতাশিলতো নাচিছোঁ চানমাৰি মই ক'ব গ'লে চব বিহুৱতী আমাৰ বিহু ছিজনত যিমান কম্পিটিশ্যন হয় ভালেখিনি গোটেইখিনি কম্পিটিশ্যনে মাৰিছোঁ গুৱাহাটীত মই এতিয়ালৈ আপাৰ যোৱা নাই অহা বছৰলৈ আপাৰ যাম বুলি ভাবিছোঁ মই গোটেই ছিজনত গোটেই বিহুৱে মাৰোঁ মানে এটা ছিজনত কিমানখনমান বিহু মাৰিব লাগে তুমি এটা ছিজনত ক'ব গ'লে এইটো চববাৰে চেঞ্জ হয় কিন্তু মানে খুবেই থাকে আপোনাৰ যোনদিনা বিহু হয় বহুত তাতছেও বেছিয়ে হৈ যায় কেতিয়াবা এদিনত এক ৰাতিত আপোনাৰ 5খন 6খন ষ্টেজ মানটো থাকিয়ে যায় তাৰ কাৰণে মিলাও বহুত দিগদাৰ হয় কিন্তু সেনেকৈ আৰু টোপনি ক্ষতি বিহুৱতী লগতে মানে ডান্স লগতে খেলুৱৈ জীৱন মানে কিদৰে তুমি মানে মেইনটেইন কেনেকৈ মানে কৰিবা বেলেঞ্চ এইটো মানে এতিয়া যিহেতু ভাল পাওঁ কৰিবতো লাগিবই এটা পইণ্টত ভাবিছিলোঁ যে ডান্সটো এৰি দিওঁ খেলোৱে নেকি কিন্তু তাৰপিছত আৰু সৰুৰ পৰাই মই বিহুটো যে নাচিছোঁ ইমানে ভাল লাগে বিহুটো এতিয়া মানে এৰিব গ'লে এইবাৰ মই বিহু নাচা নাই মোক নিজকে বহুত বেয়া লাগিছে চবৰে যেতিয়া মই দেখিছোঁ চবেই বিহু নাচি আছে ফূৰ্তি কৰি আছে মোক খুবেই বহুত বেয়া লাগিছে কি মই নাচিব পৰা নাই কিন্তু এটাই বাছ ভাবি ৰাখিছিলে যে নাই ইণ্টাৰনেশ্যনেল যাম ন তো সেইটো হিচাপত মই এইবাৰ অলপমান ছেক্ৰিফাইচ কৰিব লাগিব আৰু তে মোৰ হিচাপত মানে এইবাৰ মই বহুত ডাঙৰ এটা ছেক্ৰিফাইচ কৰিলোঁ আৰু বিহু নানাচিলা খেলৰ যাবৰ কাৰণে হয় মই খেলত যাবৰ কাৰণে এইবাৰ অলপমান বিহুটো নানাছিলোঁ আৰু নাই এইবাৰ মই নাচাই নাই মই এইবাৰ বিহু নামাই নাই চবে মোক সুধিছে নাচা নাই নেকি এইবাৰ চবেই খবৰ লৈছে কিন্তু নাই মই টিমো ফিক্স কৰিছিলোঁ তেওঁলোকে আহিও গৈছিল লাষ্টত মোৰ এণ্ড টাইমত মই গম পালোঁ যে মই যাব লাগিব বুলি কেনে গতিকে টিমো ভাঙি গ'ল কিন্তু তেওঁলোকে বেলেগ জেগাত সোমাই গ'ল তেওঁলোকেও কৈছে যে তেওঁলোকে যে বুজি পাইছে মোৰ কথাখিনি যে নাই খেলিব গৈছে তো ইণ্টাৰনেশ্যনেল এটা খেলিব যাব ইণ্ডিয়াক নাম কৰিব সেইকাৰণে তেওঁলোকেও একো কোৱা নাই ভৱিষ্যতে তুমি বিহুৱতীটো চলাই লৈ যাবা বা বিহু হয় যিহেতু মানে প্ৰথম সপোন মই সম্ৰাজ্ঞী হৈ দেখিছিলোঁ তে এইটো চলাই যাম বুলি আশা ৰাখিছোঁ এতিয়া চাওঁ কি হয় বিহুটো অকল কেৱল ছিজনতহে নাচোঁ বাকীখিনি মই পঢ়া আৰু স্পৰ্টছটোৱে চলাই যাওঁ বা ছিজনৰ সময়ত মই আৰু বিহুটো নাচোঁ আৰু হ'লেও প্ৰেক্টিচটো যাই থাকোঁ আৰু গতিকে দৰ্শকসকলক যদি আমি এবাৰ মানে এফাকি বিহু নুশুনাওঁ দৰ্শকসকলে মোকেই দুখিব গতিকে যদি এবাৰ বিহু নাম এফাকি যদি শুনাই দিয়া হয় নিশ্চয় মই এইবাৰ মাঘীত মই এইটো বিহু নামফাকে গাইছিলোঁ তাতৰে ঐ দুপতি উচে নাই লৰে হেনো ঘনে পতি উচে নাই হাতৰে ঐ লহৰত হাতৰে ঐ লহৰণ মাকো গৰকাতে ভৰি থৈ উচে নাই মাকুতি
ঐ হাতত লৈ উচে নাই তোৰে কথা ভাবি মই তোৰে কথা ভাবি মই থাকোঁ। নিশ্চয় বহুত সুন্দৰকৈ গাইছা। তোমাৰ ভৱিষ্যত উজ্জ্বল হওক বিহুৱতী হিচাপে। আৰু এটা কথা সুধিব বিচাৰিছোঁ, তুমি ইতিমধ্যে লাভলীনা হিমা দাসৰ কথা কৈছা, তথাপিও সুধিব বিচাৰিছোঁ তুমি খেলুৱৈ জীৱনত কাক তুমি ফ'ল' কৰা? খেলুৱৈ জীৱনত ক'ব গ'লে আইডলটো বহুত আছে। মই মহাৰাষ্ট্ৰত ট্ৰেইনিং লৈছিলোঁ। এনেই লাভলীনা বাহাত হিমা বাহাতটোতো মানে আইডল টাইপ হয়ে যে সিহঁতৰ নিচিনা পাব লাগে, কিন্তু মই জিমনাষ্টিকত যেতিয়া মহাৰাষ্ট্ৰত ট্ৰেইনিং লৈছিলোঁ, ক'ব গ'লে সেই ট্ৰেইনিংটো মানে মোৰ লাইফৰ পাৰ্চপেক্টিভটো চেঞ্জ কৰি দিছে। মই বহুত ডিচিপ্লিন টাইপ হৈ গৈছোঁ, মানে কেনেকুৱা কি বস্তু চম্ভালিব লাগে। তো মানে সিহঁতকো মই এটা আইডল হিচাপে ৰাখোঁ। চব জেগাত মানে আইডল হিচাপে মোৰ বহুত মানুহ আছে, কিন্তু মই এনেকাও নহয় যে মই মানে একদম পূৰা তেওঁৰ নিচিনাই বনিম। এটা পইণ্টত ভাবোঁ যে কাৰণ এতিয়া লাভলীনা বাই যি হৈছে, মই লাভলীনা বা আৰু হিমা বাক বেয়াকৈ কোৱা নাই, কিন্তু লাভলীনা বাই যি হৈছে, হিমা বাই যি হৈছে তেওঁলোকৰ নিচিনা মই হ'ব নোৱাৰোঁ, কিন্তু মই নিজৰ নাম এটা বনাব লাগিব। তো সেই হিচাপত মই ভাবোঁ। আৰু যিহেতু তুমি বহুখিনি যাবলগীয়া আছে, তোমাৰ ইয়াৰ প্ৰথম কেৰিয়াৰ আৰম্ভণি বুলি তুমি ইতিমধ্যে কৈছা প্ৰথম আৰম্ভণি, গতিকে ভৱিষ্যতে আৰু কি সন্মুখত গেম আহি আছে আৰু নিজকে পৰৱৰ্তী প্ৰতিযোগিতাৰ কাৰণে কি প্ৰিপেৰেশ্যন কৰিবা? হয়, এতিয়ালৈকেতো গেম কি আহিছে গম পোৱা নাই, কিন্তু মই নেক্সট এছিয়ান গেমছ যোনটো হ'ব এই বছৰতো নহয়, নেক্সট এছিয়ান গেমছটো মই পূৰা নিজৰ চেষ্টা কৰিম, যিমান যি দিব পাৰোঁ গ'ল্ডটো যাতে আনিব পাৰোঁ। হয়, য়েছ, 30ত হ'ব, সেইটো মই নিজৰ পূৰা চেষ্টা কৰিম যাতে মই গ'ল্ড আনিব পাৰোঁ এছিয়ান গেমছৰ কাৰণে। হয়, এছিয়ান গেমছৰ কাৰণে। তাৰপিছত চাওঁ, আৰু তাৰপিছত এছিয়ান গেমছৰ পিছত নেক্সট ষ্টেপটো ল'ম, কি ল'ব পাৰোঁ। ইমানখিনি মৰম দিছে, ইমানখিনি আশীৰ্বাদ দিছে অসমৰ পৰা, অসমবাসীয়ে, গতিকে তোমাৰ দায়িত্বও বাঢ়িব। হয়, মোৰ দায়িত্ব বাঢ়িব এতিয়া। মই অসমবাসীকো বহুত ধন্যবাদ দিব বিচাৰোঁ মোক ইমান মানে মৰম দিয়াৰ কাৰণে। লগতে মই মানে তেওঁলোকক ক'ব বিচাৰোঁ যে মই চেষ্টা কৰিম নিজৰ পূৰা যে অসমক কেতিয়াও তল নেপেলাওঁ, অসমক সদায় ওপৰত লৈ যাব পাৰোঁ যাতে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কিবা ক'ব বিচাৰিবা নেকি? তেওঁ ক'ব গ'লে এইবছৰ বুলি নহয়, মানে তেওঁ বহুতখিনি উঠাই লৈছে, আমাক অসমত ডেভেলপ কৰিছে, স্পৰ্টছকো বহুত উঠাইছে, তাৰ কাৰণে বহুত ধন্যবাদ। কিন্তু মই বাছ এটাই বস্তু ক'ব বিচাৰোঁ যে মই এজ এ এথলিট মানে এইটো প্ৰব্লেম পাইছিলোঁ, কাৰণ ৰাতিপুৱা মৰ্ণিং প্ৰেক্টিছ কৰিছিলোঁ ক্লাবত, মানে অকল যে এটা এথলিটক যে অকল নিজৰ মেটখিনিতে নিজৰ হলতে কৰিব লাগিব সেইটো কথা নহয়। আমাৰ বহুত প্ৰেক্টিছ থাকে। এতিয়া ট্ৰেক ট্ৰেইনিং কৰিব লাগে, জিম ট্ৰেইনিং কৰিব লাগে, বহুত ট্ৰেইনিং থাকে। তো ফাৰ্ষ্ট কেইদিন মই সৰুসজাইত কৰিছিলোঁ, তাৰপিছত সৰুসজাই বন্ধ কৰি দিলে, পইচা দিব লাগে বুলি ক'লে, সেইটো কাৰণে অলপমান হেৰি গ'ল। এতিয়া মই পইচা দিব পাৰোঁ বুলি যে চব এথলিটে দিব পাৰিব সেইটোতো কথা নহয় ন। তে সেইকাৰণে মানে অলপ হেৰি হ'ল। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইটোৱে ক'ব বিচাৰোঁ যে যদি আপুনি মানে ট্ৰেকবিলাক খুলি দিয়ে, তো সেইটো মই ক'ব বিচাৰোঁ যে মই এফৰ্ড কৰিব পাৰোঁ বুলি চবে এফৰ্ড কৰিব পাৰোঁ সেইটোতো কথা নহয় ন। তে এথলিটবিলাকক যাতে সেইটো দিয়ে, ফিল্ডটো দিয়ে, অকল এটা দুটা ফিল্ডে নহয়, চবৰে এতিয়া বহুত হেৰি থাকে ন, ঘৰৰ পৰা ওচৰত ফিল্ড নাথাকিব পাৰে, দূৰত থাকিব পাৰে। তো সেইটো হিচাপত মানে ট্ৰেকবিলাক যাতে খুলি দিয়ে বা এক্সট্ৰা এটা যাতে ট্ৰেক বনাই চবে যাতে প্ৰেক্টিছ কৰিব পাৰে, চবৰে ভাল হয়, তো সেইটোৱে ক'ব বিচাৰোঁ। আমাৰ অসমত বহুত এনেকুৱা মানে ষ্টুডেণ্ট আছে যোন মানে বহুত উঠিব পাৰে, বাছ কিছুমান অলপমান হেৰিৰ কাৰণে ৰখি যায়, আৰু সেইটো মই বিচাৰোঁ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ে। তুমি উদিত সতীৰ্থসকল বা খেলুৱৈসকলৰ উদ্দেশ্যে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিবা? যিহেতু তুমি পঢ়িও আছা, খেলো আছা, লগতে বিহু নাচি আছা, নিশ্চয় তুমি এটা বাৰ্তা দিব বিচাৰিবা। হয়, মই ক'ব বিচাৰোঁ যে কষ্টৰ ফল সদায় মিঠা হয়, আৰু আজি নাপাব পাৰা, কিন্তু নেক্সট এনেকুৱা নহয় যে আজি নাপালে যে মই নাপামেই, আৰু টাইম লাগিব। মোৰ ক্ষেত্ৰত বহুত টাইম লাগিছে, মই বহুত ভাবিছিলোঁ যে নাপাম, নোৱাৰিম, একো স্পৰ্টছত একো নহ'ব, কিন্তু আজি কিবা এটা হ'লেও, যিহেতু সৰু হয়, এনেই ক'ব গ'লে সৰু হয়, কিন্তু মানে হ'লেও কিবা এটা যে মই আনিব পাৰিছোঁ তাৰ কাৰণে গৌৰৱ ফিল কৰোঁ। লগতে ক'ব বিচাৰোঁ যে কৰি থাকা, এনেকুৱা নহয় যে ভগৱানে নিদিব, ভগৱানে চাই, কষ্টৰ ফল সদায় দিয়েই ভগৱানে। নিশ্চয়কৈ পৰৱৰ্তী সময়ৰ বাবে আমাৰ গগৌ স্পৰ্টছ চেনেলৰ তৰফৰ পৰা তোমাক আমাৰ বহুত শুভকামনা থাকিল। ধন্যবাদ। মই আপোনালোকক খুবেই ধন্যবাদ ক'ব বিচাৰোঁ যে মোক এইখিনি প্লেটফৰ্ম দিয়াৰ কাৰণে, মোক বেলেগ মানে চবৰে আগত চিনাকি দিয়াৰ কাৰণে, কাৰণ আপোনালোকে যদি মোক এইখিনি নাহিলে হয় বা এইখিনি নক'লে হয়, তেনেহ'লে চাগে মোক মানুহে চিনি নাপালে হয়। আপোনালোকক বহুত ধন্যবাদ দিব বিচাৰিছোঁ।
নিশ্চয়কৈ তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ মাতৃ শিৱানী দাস ডাঙৰীয়ানীক। যিহেতু আন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক উচু কুম্ফু চেম্পিয়নশ্বিপত অসম কন্যা অৱন্তিকা দাসে দুটাকৈ ৰূপ অৰ্জনেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেখেতৰ লগত কথা পাতিলোঁ, তেখেতৰ মনৰ ভাৱ আপোনালোকক জনালোঁ। আমি আশা কৰিম অৱন্তিকা দাসৰ যিখিনি সপোন প্ৰত্যাশা আছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বা বিদ্যালয় চাই থাকিব গুগল পচেনি। ধন্যবাদ। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 75768652995, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।